বিহুলৈ দুআষাৰ হাৰুৱা কথা কৈ আজি আমাৰ বিহু সম্ৰাজ্ঞীৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিবলৈ অনুৰোধ জনালোঁ। বৰষাই কিন্তু খুব ইণ্টেলেকচুৱেলি কয় মানে য'ত মানে যিটো প্ৰশ্নৰ উত্তৰ নাথাকে মানে কিন্তু সকলোৱে জানে এইটো মানে অলপ এম্বিগুইটি টাইপ মানে যে মানে সদায় দৰ্শক মণ্ডলীৰ প্ৰশ্নটো বিভাজন হয় তাৰমানে উত্তৰ এইটো হ'বনে সেইটো হ'বনে সেইটো হ'বনে সেইটো এইটো যিটো ইংৰাজী সাহিত্যত এম্বিগুইটি বুলি কয় মানে দুটা না এটা শব্দৰ দুটা অৰ্থ প্ৰকাশ পায় ঠিক আছে বৰষা আচলতে বৰষাক মই ক'বলৈ মন গৈছে বিহুৰ উত্তৰণৰ ক্ষেত্ৰত বৰষাই মই একেলগে ৰাছিয়ালৈ গৈছিলোঁ ফেষ্টিভেল অফ ইণ্ডিয়া নীলদা বহি আছে নীলদাই আমাক লৈ গৈছিলে আমাৰ দুটাক আৰু সেয়ে মোৰ দ্বিতীয়বাৰ বিদেশ ভ্ৰমণ আৰু তেতিয়া তাই তেনেই কণমানি এতিয়া বোৱাৰী ক্লাছ 10ত তাই কিন্তু তথাপিতো বৰষাই আমি একদম ৰাছিয়া পূৰা ঘোলা কৰি থৈ আহিছোঁ পূৰা দেই আৰু ৰাছিয়াত ইংৰাজী নচলে আমি যি কওঁ সি বুজি নাপায় সিহঁতে যি কয় আমি বুজি নাপাওঁ তো গতিকে আমি ভাবোঁ আৰু কোনোবা এখন বোবা স্কুলত পঢ়িলে ভাল আছিল যাতে আমি ভালকৈ সিহঁতক বুজাব পাৰিলোঁহেঁতেন এনিৱে কেতিয়াও পুৰস্কাৰ কাৰণে কাম কৰা নাছিলোঁ আৰু আপোনালোককো আহ্বান জনাম যে পুৰস্কাৰ কাৰণে কেতিয়াও কাম কৰিব নালাগে আৰু পুৰস্কাৰটো আহি যায় প্ৰত্যেকটো ক্ষেত্ৰতে চাব আপুনি দুখীক শাস্তি আৰু গুণীজনক পুৰস্কাৰ দিয়া ৰজাৰ দিনৰ পৰা এটা প্ৰথা আছে তো গতিকে সকলোকে মই অনুৰোধ জনাম হয়তো কোনোবা ব্যক্তিয়ে পুৰস্কাৰ নাপালেও আক্ষেপ কৰিব নালাগে কাম কৰি যাওক কামৰ মাদকতা লওক তাৰ মাজতেই জীৱনৰ তৃপ্তি ল'ব এতিয়া মই সাম্ৰাজ্ঞী বিষয়ে ক'বলৈ গৈছোঁ আজি এই অনুষ্ঠান সাম্ৰাজ্ঞী মই উদ্বোধন কৰিলোঁ বুলি মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ কিন্তু তাৰ লগে লগে মই কেইটামান কথা ক'ম সদায় আমাৰ এইখন যি সন্মানীয় অনুষ্ঠান যে লতাশিল বিহুতলী 52 চনৰ পৰা যি চলি আহিছে তাৰপিছত সাম্ৰাজ্ঞী 1985 চনৰ পৰা আৰম্ভ হ'ল আমি সঁচাকৈ খুব আৱেগ আৰু আমি এই অনুষ্ঠানৰ লগত ইমানভাৱে জড়িত নিজে কেতিয়াবা এনেকুৱা যেন লাগে যেন মুগাৰ সাজটো বিহি একদম সাম্ৰাজ্ঞী নাচি দিম এনেকুৱা লাগে কিন্তু বহুতৰ ক্ষেত্ৰত আকৌ এটা সদায় প্ৰশ্ন থাকে বিহুৰ ক্ষেত্ৰত সাম্ৰাজ্ঞী জানো থাকে কিন্তু এই প্ৰশ্নবোৰ একেবাৰে অবান্তৰ এই সাম্ৰাজ্ঞী এই সম্ৰাট কোনো এখন ৰাজ্যৰ সম্ৰাট নহয় ৰাজনৈতিক সম্ৰাট নহয় এই সাংস্কৃতিক আৰু ই এটা বিশেষণহে ইয়াৰ গতিকে গুণৰহে এটা সম্ৰাট গতিকে মানুহবোৰে বা বিজ্ঞসকলে কেতিয়াও ভাবি ল'ব নালাগে যে সাম্ৰাজ্ঞী নহয় বৰ বিহুতীও হ'ব লাগে কথা একেটাই কিন্তু আমি ইমান ওপৰত ক'ব খুজিছোঁ যে কিন্তু চবেই সকলো ভাবিছে যে তেওঁ একেবাৰে এখন ৰাজ্যৰ সাম্ৰাজ্ঞী তেওঁ এটা ভূখণ্ডৰ সাম্ৰাজ্ঞী এইটো নহয় তেওঁ বিহুৰ সাম্ৰাজ্ঞী তাৰমানে এটা বিশেষণ তাৰ লগে লগে আৰু কেইটামান মই কথা ক'ম ইয়াতে সদায় শুনা যায় যে সাম্ৰাজ্ঞীটো সদায় এটা ফিক্সিং হয় ফিটিং হয় নেকি মই এইবছৰো সুধিম যিগৰাকীয়ে সাম্ৰাজ্ঞী পাব যে তেওঁ যদি নাপায় তেওঁ ক'লেহেঁতেন নেকি যে মই নেপালোঁ কিন্তু ফিটিং হৈ গ'ল গতিকে প্ৰত্যেকগৰাকী সাম্ৰাজ্ঞীয়ে সাৱধান হ'ব লাগে তেওঁ ফিটিং কৰি পাব নেকি যদি তেওঁ পায় তেওঁ ফিটিং কৰি পাইছে নেকি যদি নাই পোৱা তেওঁ ক'ব নেকি যে মই নাপালোঁ ফিটিং কৰিব নোৱাৰিলোঁ গতিকে এইবোৰ কথা অবান্তৰ আৰু বিচাৰকসকলক মই সাৱধান হ'বলৈ এটা অনুৰোধ জনাম যে এই কথাবোৰ যাতে তেওঁলোকক ক'বলৈ নাপায় কিন্তু বিচাৰকসকল সদায় দায়বদ্ধ কাৰোবাকতো ফাৰ্ষ্ট দিবই লাগিব যেতিয়া বিচাৰকৰ আসন ল'বলৈ আহিছে কাক দিব নহ'লে মোৰ 1000 ষ্টুডেণ্ট ইয়াতে নাচিব কাৰোবাকতো মই দিবই লাগিব কিন্তু মোক কোনোবাই ক'ব যে এজনী যদি ধুনীয়া ছোৱালীক যদি মই সাম্ৰাজ্ঞী দি দিলোঁ ৰঞ্জিত গগৈৰ লগত কিবা লেঠা আছে বুজা নাই সেনেকুৱা লেঠা বহুত আমি পাৰ কৰি আহিলোঁ একো লেঠা তেনেকুৱা কথা নাই কিন্তু কাৰোবাকতো দিবই লাগিব আপোনালোকে মানি লওক কথাটো কাৰোবাক নিদিলে তেতিয়াহ'লে সাম্ৰাজ্ঞী কাকো দিব নোৱাৰিব গতিকে কোনোবা এজনীক কাৰোবাতকৈ কম হ'ব কোনোবা কাৰোবাতকৈ বেছি হ'ব কিন্তু বিচাৰক মহোদয়সকলক মই আকৌ অনুৰোধ কৰিছোঁ এইটো যাতে আমি শুনিবলৈ নাপাওঁ কিন্তু নাপালেও উলিয়াবই কিন্তু এইটোতো থাকিবই কিন্তু আপোনালোকে নিজে পাবৰ চেষ্টা কৰক আৰু এই অদৰকাৰী কথাবোৰ উৰা বাতৰি উলিয়াই দিলে আমাৰ খুব দুখ লাগে এখন শ্ৰদ্ধাৰ বিহুতলী আৰু আপোনালোকে সন্মান জনাবলৈ শিকক ইয়াকে কৈ মোৰ দুআষাৰ সামৰিলোঁ ভনী